ট্ৰেণ্ডিবুলছন ডালাৰ ছেশ্যনত আপোনালোক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। আজি কেইবাদিনৰ পৰা আমি আপোনালোকক ভিডিঅ' দিব পৰা নাই, অকণমান বিজি আছিলোঁ, তাৰ বাবে প্ৰথমতে ভিক্ষা মাগিছোঁ। আৰু আমি এই ভিডিঅ'টোত প্ৰথমতে আপোনালোকক মাৰ্কেটত কি হৈ আছে তাৰ বিষয়ে অকণমান ক'ম। তাৰপিছত যিবোৰ কোম্পানী আমাৰ হিচাপত ডিছকাউণ্টত আছে সেই কোম্পানীবোৰৰ ভাল বেয়া আমি এই ভিডিঅ'টোত ক'ম, লগতে অকণমান ফাণ্ডামেণ্টেল ষ্টাডি কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, গতিকে প্ৰথমতে আমি আপোনালোকক তাৰ বাবে ক্ষমা বিচাৰিছোঁ। দীঘলীয়া হ'লেও কিন্তু যদি ভিডিঅ'টো চাই তেতিয়াহ'লে হয়তো আপোনালোকে উপকৃত হ'ব। মাৰ্কেট এতিয়া 21,800ৰ ওচৰত আছে, আৰু আপোনালোকে হয়তো জানে যে নিফটি 22,126 হাই লগাই তাৰ পৰা অকণমানহে পিছত আছে। কিন্তু আচৰিত ধৰণে আপোনালোকে যদি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰি আছে, যিসকল ইনভেষ্টৰ, মই ট্ৰেডাৰৰ কথা কোৱা নাই, বা শ্বৰ্ট টাৰ্ম যিসকলে ইনভেষ্ট কৰে তেখেতসকলৰ কথাও কোৱা নাই, বা যোৱা এবছৰ বা দুবছৰত যিসকলে মাৰ্কেটত সোমাইছে তেখেতসকলৰ কথাও কোৱা নাই, কিন্তু যিসকলে আমাৰ নিচিনা লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে, আগৰ পৰাই মাৰ্কেটত আছে, মাৰ্কেট সদায় ষ্টাডি কৰি থাকে, মাৰ্কেটৰ একচুৱেল যিটো বুকিছ নলেজ প্লাছ এক্সপিৰিয়েঞ্চ এই দুটা লয়, তেখেতসকলৰ পোৰ্টফলিঅ' কিন্তু এতিয়াও বহুত তলত আছে, বা তলত নাথাকিলেও প্ৰফিট বৰ বেছি এটা হোৱা নাই। পোৰ্টফলিঅ' ডাউন কিয় আছে যদি আপোনালোকে নিজকে প্ৰশ্ন কৰে, আচলতে যিবোৰ গ্ৰোথ কোম্পানী, আচলতে যিবোৰ আমি ফাণ্ডামেণ্টেল ষ্ট্ৰং কোম্পানী বুলি ভাবোঁ, সেইবোৰ কোম্পানীৰ প্ৰাইচ এতিয়াও 52 উইক হাই ক্ৰছ কৰিব পৰা নাই, যদিও মাৰ্কেটে অল টাইম হাই ওচৰত আছে। গতিকে এটা আপোনালোকৰ মনত নিশ্চয় ডাউট হৈছে আৰু হ'বও, আৰু আপোনালোকৰ হয়তো কিছুমানৰ বিৰক্তিও লাগিছে। আৰু মাৰ্কেটত মনত ৰাখিব, মাৰ্কেট যেতিয়াই ওপৰলৈকে যায় তাৰ আগতেই যিবোৰ উইক প্লেয়াৰ আছে, যিবোৰ উইক ইনভেষ্টৰ আছে, যিবোৰে নতুনকৈ আহিছে, তেখেতসকলক প্ৰথমতে উলিয়াব ট্ৰাই কৰে, আৰু তাৰপিছতেই তেখেতসকলে ওলাই যোৱাৰ পিছত মাৰ্কেটে যি আগত হোৱা নাছিল, যিহৰ কাৰণে ওলাই গ'ল, তাৰ অপজিট ডাইৰেকশ্যনত যায়। গতিকে এটা মনত ৰাখিব, মাৰ্কেটত এতিয়া যিবোৰ PSU কোম্পানী আছে, বেংকেই হওক বা চৰকাৰী কোম্পানীয়ে হওক, এই সকলোবোৰ কোম্পানী যোৱা এবছৰৰ পৰা এটা ট্ৰেণ্ডত আছে, আৰু অলৰেডি মষ্ট অফ দ্য তেনেকুৱা কোম্পানীয়ে 200-300% 1 ইয়াৰত ৰিটাৰ্ণ কৰি দিছে। কিন্তু এইটো কথা নহয় যে আপোনালোকে তেনেদৰে লং টাৰ্ম যদি ইনভেষ্টমেণ্ট কৰে 100, 200, 300% একোটা কোম্পানীৰ পৰা পাব। CAGR হিচাপত কিন্তু আপোনালোকে তেনেকুৱা এক্সপেক্ট নকৰিব। ষ্টক মাৰ্কেটত তেনেদৰে কোনো ৰিটাৰ্ণ নাপায়। যদি আপোনালোকে শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট কৰিছে, মোমেণ্টাম ইনভেষ্টমেণ্টেই হওক, ট্ৰেডিঙেই হওক কৰিছে, তেতিয়াহ'লে এই মোমেণ্ট যেতিয়ালৈকে আছে তেতিয়ালৈকে এইবোৰ কোম্পানীত আপোনালোকে প্ৰফিট পাব। আমি কোৱা নাই যে আপোনালোকে কোম্পানীবোৰ বিক্ৰী কৰি দিয়ক। আপোনালোকে মোমেণ্টাম ইনভেষ্টমেণ্ট কৰিছে, মোমেণ্টাম ইনভেষ্টমেণ্টৰ যিবোৰ ৰুল, সেই ৰুল মতে আপোনালোকে কাম কৰক, আপোনালোকে নিশ্চয় প্ৰফিটেবল হ'ব বা হৈছে। কিন্তু তাৰ কথা এনেকুৱা নহয় যে যিবোৰ ফাণ্ডামেণ্টেল ষ্টক, যিবোৰ ফাণ্ডামেণ্টেলি ষ্ট্ৰং, মানে যিবোৰ কোম্পানীৰ আৰ্নিং ভাল, ইয়াৰ টু ইয়াৰ, কোৱাৰ্টাৰ টু কোৱাৰ্টাৰ ৰিজাল্ট ভাল কৰি আছে, যিবোৰ কোম্পানীয়ে প্ৰফিট দি আছে, সেইবোৰ কোম্পানী এনেদৰে তলত পৰি থাকিব, এনেকুৱা নহয়। লং টাৰ্ম সদায় ষ্টক মাৰ্কেটত প্ৰফিট চাইহে প্ৰাইচ বাঢ়ে। ভাও ভগৱানছে যিটো আমি ডাইলগেই হওক বা এটা উপমা আমি কওঁ, সেইটো ট্ৰেডাৰে ফ'ল' কৰিলে নিশ্চয় উপকৃত হয়, কিন্তু ইনভেষ্টৰে ভাও চাই যদি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে হয়তো কেতিয়াবা খাটাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰাইজ ওপৰলৈকে গৈছে বুলি যে আপুনি এটা কোম্পানীত ইনভেষ্ট কৰিব লং টাৰ্মৰ কাৰণে, তেনেকুৱা নহয়। লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিবলৈ গ'লে আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্টৰ যিটো ৰুল, আৰ্নিং যিমান আহে সেই হিচাপতে আপোনাৰ লং টাৰ্মত CAGR হিচাপে কোম্পানীটোৱে আপোনাক প্ৰফিট জেনেৰেট কৰি দিব। গতিকে তেনেকুৱা কোম্পানী যদি হোল্ড কৰি আছে, এতিয়া এৰি নিদিব।
এতিয়া মাৰ্কেটত তেনেকুৱা কোম্পানীবোৰ যিসকলে হোল্ড কৰি আছে তাৰ পৰা উলিয়াবলৈকেহে ট্ৰাই কৰা যেন লাগে। আৰু যদি আপুনি এৰি দিয়ে তেনেদৰে কোম্পানী, যেনেদৰে বাজাজ ফাইনেন্সে হওক বা তেনেদৰে আন যিবোৰ হাই গ্ৰোথ কোম্পানী, ফাণ্ডামেণ্টেল ষ্ট্ৰং কোম্পানী, সেই কোম্পানীবোৰ যদি আপোনালোকৰ হাতৰ পৰা উলিয়াই দিয়ে তেতিয়াহ'লে আকৌ হয়তো সুবিধা নাপাব। এতিয়া FI বহুত বেছি ইণ্ডিয়ান মাৰ্কেটত মাৰ্কেটিং কৰা নাই। তেখেতসকলে যেতিয়া আহিব তেখেতসকলে কিন্তু তেনেকুৱা লাৰ্জ কোম্পানী যিবোৰে হাই গ্ৰোথ আগতে দিছিল বা ফিউচাৰতো দিব, যিবোৰ কোম্পানী আৰ্নিং ভাল, তেনেকুৱা কোম্পানীতে তেখেতসকলে সোমাব। তেখেতসকলে এটা লছ মেকিং কোম্পানীত পইচা নলগায়, যদিও কোম্পানীৰ প্ৰাইজ ওপৰলৈকে গৈ আছে। এটা সমীক্ষাত পোৱা গৈছে যে আমাৰ আজি কেইবছৰৰ পৰা ৰিটেইল ইনভেষ্টৰ ইণ্ডিয়াত বাঢ়িছে, গতিকে ৰিটেইল ইনভেষ্টৰে কিন্তু প্ৰাইজ ওপৰলৈকে যোৱা কোম্পানীতহে লগাই ভাল পায়। কিন্তু FI আপোনালোকে যদি আগৰ হিষ্ট্ৰী চাই তেতিয়াহ'লে লং টাৰ্ম ইনভেষ্টমেণ্ট তেখেতসকলে কিন্তু প্ৰাইজ চাই নকৰে। তেখেতসকলে ফাণ্ডামেণ্টেল ষ্টাডি কৰি তেখেতসকলে যিবোৰ কোম্পানীত ফিউচাৰত ভাল প্ৰফিট হ'ব তেনেকুৱা কোম্পানীতে থাকে। গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে কি ক'বলৈ গৈছোঁ। গতিকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিবলৈ হ'লে আপোনালোকে ফাণ্ডামেণ্টেল চাওক আৰু ফাণ্ডামেণ্টেল ষ্ট্ৰং কোম্পানীত ইনভেষ্ট কৰিলে নিশ্চয় আপোনালোকে প্ৰফিট পাব। এতিয়া এইটো কথা কোৱা নাই যে আপোনালোকে PSU যিবোৰ কোম্পানী ট্ৰেণ্ডত আছে তাত ইনভেষ্ট নকৰিব বা তাত ট্ৰেডিং নকৰিব, আপোনালোকে তাতো কৰক। কিন্তু যিবোৰ কোম্পানী ভাল কোম্পানী আপোনালোকে হোল্ড কৰি ৰাখিছে সেইবোৰ ভুলতেও চেল কৰাটো মই ভাল কথা বুলি নাভাবোঁ। কাৰণ সেইবোৰ কোম্পানীত এই যে ট্ৰেণ্ডটো চলি আছে, এই ট্ৰেণ্ডটো ব্ৰেক হোৱাৰ লগে মোমেণ্টাম ব্ৰেক হোৱাৰ লগে লগে তাৰ পৰা পইচা আহি ইয়াত সোমাব পাৰে। আমি আপোনালোকক গেৰাণ্টি নিদিওঁ, কিন্তু চান্স আছে। গতিকে আপোনালোকে ভাল কোম্পানী যদি ধৰি ৰাখিছে অকণমান ধৈৰ্য সহিতে আকৌ ধৰক। ধৈৰ্য এটা অত্যন্ত প্ৰয়োজনীয় বস্তু ষ্টক মাৰ্কেটত, আপোনালোকে হয়তো জানেই অলৰেডি, কোৱাৰ প্ৰয়োজন নাই। কিন্তু ধৈৰ্য হেৰাই গ'লে আপোনালোকে প্ৰফিট হয়তো লং টাৰ্মত জেনেৰেট কৰিব নোৱাৰিব। আহিছোঁ এতিয়া প্ৰথম কোম্পানী আজিৰ ডিছকাশ্যনৰ, গ্ৰীণ পেনেল ইণ্ডাষ্ট্ৰী। এই কোম্পানীটোৱে MDF ডেঞ্চিটি ফাইবাৰ বৰ্ডৰ কাম কৰে। কোম্পানীটোৰ লং টাৰ্ম যদি আমি গ্ৰ'থ চাওঁ ভালে হয়। এটা আৰু কোম্পানীটোৱে হাই লগাইছিল 450 ৰুপিজ আৰু এতিয়া ট্ৰেড হৈ আছে 383 ৰুপিজত। আৰু ROE যদি চাওঁ 23.6, ইণ্ডাষ্ট্ৰী P45 আৰু P25, গতিকে ডিছকাউণ্টত আছে। প্ৰব্লেম আছে এইখিনিতে, অকণমান ডেপ্ট আছে আৰু স্মল ছেক্টৰ কোম্পানী ডেপ্ট থাকে, সেইটো বহুত বেছি ডাঙৰ প্ৰব্লেম বুলি আমি নাভাবোঁ। গতিকে গ্ৰীণ পেনেল ইণ্ডাষ্ট্ৰী আপোনালোকে চাব পাৰে। কোৱাৰ্টাৰ ৰিজাল্ট বৰ এটা বেছি ভাল হোৱা নাই কাৰণ এতিয়া ডিছকাউণ্টতে আছে। আৰু যদি আমি লং টাৰ্ম চেলছ গ্ৰ'থ আৰু প্ৰফিট গ্ৰ'থ চাওঁ তেতিয়াহ'লে লাষ্ট 3 ইয়াৰ্ছত চেলছ গ্ৰ'থ 27 আছিলে। লাষ্ট 3 ইয়াৰ্ছত প্ৰফিট গ্ৰ'থ কিন্তু বহুত বেছি বাঢ়িছে, 122% কোম্পানীৰ প্ৰফিট, আৰু ইনভেষ্টৰে অনলি 29%হে পাইছে। গতিকে প্ৰফিট হিচাপত এতিয়াও কোম্পানীৰ প্ৰাইজ বঢ়া নাই। গতিকে প্ৰাইজ যদি তেনেদৰে বাঢ়ে প্ৰফিট হিচাপত তেতিয়াহ'লে আপোনালোকে গ্ৰীণ পেনেল নামৰ এই কোম্পানীটো চাব পাৰে। নেক্সট আন এটা কোম্পানী হিন্দুস্তান ফুড, এটা কণ্ট্ৰেক্ট মেনুফেকচাৰিং ফুড কোম্পানী। এইটো এটা হাই গ্ৰ'থ কোম্পানী। এই কোম্পানীটোৱে